আজি অসমত ফলাফল ঘোষণা কৰা ৫টা বিধানসভা সমষ্টিৰ ৫টাতেই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল UPPL এক চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ল। ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰ তিনিওগৰাকী বিধানসভাত নতুন নহয়, কিন্তু আমি নতুনত্ব য'ত দেখিছোঁ সেয়া হৈছে যে সুশান্ত বৰগোহাঁই দুবাৰ যেতিয়া বিধানসভালৈ নিৰ্বাচিত হৈছিল তেখেত ৩,০০০ ভোটত সৰ্বাধিক জিকিবলৈ সক্ষম হৈছিল। ৰূপজ্যোতি কুৰ্মীৰো আমি যি মাৰ্জিন দেখিবলৈ পাইছিলোঁ তাৰ আগত আৰু যোৱা বিধানসভাত ফণীধৰ তালুকদাৰে ৩,০০০ ভোটত জিকিবলৈ সক্ষম হৈছিল। তাৰ তুলনাত আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই হাওৰাত প্ৰায় ৩০,৫৬১টা আৰু বহুদিন হাওৰাৰ ৰাজনৈতিক বুৰঞ্জীত এনে বৃহৎ ব্যৱধান ৰাইজে দেখিবলৈ পোৱা নাই। মৰিয়নিত ৪০,১০৪টা ভোটত ৰূপজ্যোতি কুৰ্মীৰ বিজয় হয়তো মৰিয়নিৰ ৰাজনীতিৰ বাবে এটা অভিলেখ। ঠিক সেইধৰণে ভৱানীপুৰতো ২৫,৬৪১টা ভোট, যিজন ব্যক্তি ছমাহ আগত ৩,০০০ ভোটত জিকিছিল তেওঁ আজি ২৫,৬৪১টা ভোটত জিকিবলৈ সক্ষম হৈছে। আমাৰ দুটা মিত্ৰ দল গোসাইগাঁও সমষ্টিত ১০,০০০ ভোটত যোৱা নিৰ্বাচনত আমি পৰাজিত হৈছিলোঁ। এই নিৰ্বাচনত আমি ২৮,২৫২টা, পিছত মই আপোনালোকক ক'ম, আৰু ১৪,০০০ ভোট হয়তো আমাৰ যোগেই হ'লহেঁতেন। আৰু তামোলপুৰত আমাৰ মিত্ৰ দল UPPLৰ জোলেন দৈমাৰী প্ৰায় ৫৬,০০০ ভোটত জিকিবলৈ আজি সক্ষম হৈছে। অসমবাসী ৰাইজলৈ, বিশেষকৈ এই ৫টা সমষ্টিৰ ৰাইজলৈ মই মূৰ দোৱাইছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰতি দেখুওৱা তেখেতসকলৰ মৰম আৰু আশীৰ্বাদক আমি শিৰত তুলি লৈছোঁ আৰু নিৰ্বাচনৰ সময়ত তেখেতসকলৰ মাজত আমি যি ধৰণে উন্নয়ন আৰু বিকাশৰ আশ্বাস দিছিলোঁ সেই প্ৰতিটো প্ৰতিশ্ৰুতিকে ৰূপায়ণ কৰাৰ দৃঢ় সংকল্পৰ কথা পুনৰ এবাৰ দোহাৰিছোঁ। অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৫ মাহ চৰকাৰখনে পূৰ্ণ হোৱাৰ পিছত চৰকাৰখনক এটা বলিষ্ঠ সাহস আৰু চৰকাৰৰ কাম কাজক পুনৰ এবাৰ সমৰ্থন আজি যি এক অভূতপূৰ্ব জনাদেশৰ জৰিয়তে দোহাৰিলে তাৰ বাবে মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বক ভাৰতৰ এটা অগ্ৰণী বিকাশ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে নিৰন্তৰ যাত্ৰা অব্যাহত ৰাখিছে। কেৱল অসমতেই নহয়, মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু অসম, এই গোটেইকেইখন ৰাজ্যতে NDA আৰু নেডাৰ নিৰংকুশ বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰ পূৰ্বৰ বিকাশৰ যাত্ৰাৰ প্ৰতি উত্তৰ পূৰ্বৰ ৰাইজে পুনৰ এবাৰ সমৰ্থনক আকৌ এবাৰ জনাদেশৰ জৰিয়তে দোহাৰিলে। সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ সাংগঠনিক সম্পাদক BL সন্তোষ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি সক্ৰিয়ভাৱে আমাক উপদেশ দিলে, পৰামৰ্শ দিলে,
তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সাংবাদিক বন্ধুসকল, এই নিৰ্বাচনত অসম গণ পৰিষদ দল, UPPL দল আৰু গণশক্তি এই গোটেইকেইটা দলে অত্যন্ত নিস্বাৰ্থভাৱে ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ক সহায় কৰিছিলে, UPPLৰ বিজয়ত সহায় কৰিছিল। মই তেখেতসকলক পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মিচিং স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰ্তাসকলেও থাওৰা বিধানসভা সমষ্টিত যি ধৰণে আমাক সহায় সহযোগিতা কৰিছিলে তাৰ বাবে মই তেখেতসকলক কৃতজ্ঞতা জনাইছো। আমি আশা কৰো যে এই জনাদেশৰ পিছত, এই অভূতপূৰ্ব বিজয়ৰ পিছত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে নিজৰ নিৰ্বাচনী ইস্তাহাৰ আৰু জনসাধাৰণৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবে আমি আকৌ এবাৰ দুৰন্ত গতিত আগবাঢ়িব পাৰিম। মই সদায় বিশ্বাস কৰোঁ যে মানুহে আমাক জিৰণি ল'বলৈ ভোট দিয়া নাছিল আৰু আমি জিৰণি ল'ব নোৱাৰোঁ। আমাক জিৰণি লোৱাটো মানুহে নিবিচাৰে আৰু আমিও জিৰণি ল'ব নিবিচাৰোঁ। এক দুৰন্ত গতিত অসমৰ বিকাশৰ যাত্ৰা ভৰিখন মাটিত থৈ হাতখনেৰে আকাশ চোৱাৰ মন লৈ আমি আগবাঢ়ি যাম আৰু এই জনাদেশৰ জৰিয়তে পুনৰ এবাৰ আমি ৰাইজৰ যি আস্থা পালোঁ, ৰাইজৰ যি মৰম পালোঁ, ৰাইজৰ যি আশীৰ্বাদ পালোঁ, তাৰ বাবে মই অসমবাসী ৰাইজৰ ওচৰত পুনৰবাৰ বিনম্ৰতাৰে সৈতে মূৰ দোৱাইছোঁ। আমাৰ এই বিজয়ৰ আঁৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যি সততা, দলটোৰ প্ৰতি আত্ম উৎসৰ্গা, যি ধৰণে তেওঁলোকে কাম কৰিলে, যোৱা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে নিজে টিকট নোপোৱাৰ পিছতো নৱাগত প্ৰাৰ্থীসকলৰ কাৰণে যি ধৰণে কাম কৰিলে, সিয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক আদৰ্শক পুনৰ এবাৰ জনমানসত প্ৰতিষ্ঠা কৰিলে যে এই দল পদবীৰ বাবে নহয়, এই দল ৰাষ্ট্ৰ আৰু জনতাৰ বাবে উৎসৰ্গিত এক ৰাজনৈতিক আদৰ্শ। মই সমূহ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা দিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, যোৱা ছটা মাহ আমাৰ কাৰণে বহু গুৰুত্বপূৰ্ণ ঘটনাৰে সমাহিত হৈ আছিল। এই সময়ছোৱাৰ ভিতৰত আমি বহু উন্নয়নমূলক কাম কাজ দেখিছিলোঁ, বহু প্ৰশাসনিক বিত্তীয় পৰিৱৰ্তন দেখিছিলোঁ আৰু চিপাঝাৰৰ গৰুখুটিত আত্মনিৰ্ভৰশীল অসমৰো এক নতুন আৰম্ভণি আমি দেখা পাইছিলোঁ। মই ভাবোঁ যে অনাগত 4.5 বছৰত অসমৰ সকলো ৰাইজক আৰু সকলো জাতি, উপজাতি, সম্প্ৰদায় সকলোকে বিশ্বাসত লৈ সভ্যতা আৰু বিকাশ দুয়োটাক আগত ৰাখি আমি অসমখনক ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে আগুৱাই লৈ যোৱাৰ বাবে আমি কাম কৰি যাম। পুনৰ এবাৰ মই অসমৰ ৰাইজক অত্যন্ত শ্ৰদ্ধাৰে সৈতে তেখেতসকলৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ আৰু অসমবাসী ৰাইজক পুনৰ এবাৰ কথা দিছোঁ যে আমি দুৰন্ত গতিত আগুৱাই যাম। জিৰণি লোৱাৰ প্ৰশ্ন নাই। আমি দুৰন্ত গতিৰে অসমৰ বিকাশৰ যাত্ৰাত পুনৰ এবাৰ আগুৱাই যাম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। ক'ব পাৰে আমাৰ কাৰ্যকৰ্তাসকল অলপমান।
হয় সব 2006 চনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মনোৰঞ্জন দাস শেষবাৰৰ কাৰণে ভৱানীপুৰ সমষ্টিত বিজয়ী হৈছিল 6 চনৰ পৰা 21 চনলৈ এই সমষ্টিটো ইউডিএফ দলৰ অধীনত আছিল বা ইউডিএফ দলৰ দখলত আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি এই ভৱানীপুৰ সমষ্টিটো ইউডিএফৰ দখলত থকা জাতিটোৰ বাবে এটা লজ্জাৰ কাৰণ হৈ আছিল আমি জাতিটোৱে কৰবাত বিজয়ৰ পিছতো কৰবাত আমাৰ মনত খেদ আছিল জুনৰ বুকুত যেনেকৈ দাগ এটা থাকি গৈছে তেনেকে দুইটা নিৰ্বাচনৰ বিজয়ৰ পিছতো ভৱানীপুৰৰ বিজয়ে আমাক কৰবাত বেদনা দি আহিছিল আজি 2006 চনৰ পিছত সেই বেদনাখিনিক আমি ধুবলৈ পাই সেই বেদনাখিনিক আমি প্ৰাপ্তিৰ আনন্দলৈ ৰূপান্তৰিত কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো For the benefit of the national channels, how do you analyze the entire scenario in August regarding this? Today's electoral victory in Assam in 5 seats, it is not a normal victory because in every seat we got victory margins which we could not achieve even during the general election. In some of the constituency we have seen margins which have never been seen by the political history of those particular constituency. We own 5 seats, probably that is an understatement. We own all the 5 seats by huge and huge margin. If you go further, we have not only owned in Assam, our alliance partner or constituent of NEDA has owned all the 3 seats in Meghalaya. Our partner has owned uncontested 1 seat from Nagaland, and we have also, MNF has also owned single seat from Mizoram. So, in a way, the people of Northeast has once again reposed their faith in the leadership of Prime Minister's visionary policies. Coming back to Assam, this is truly a victory of the Prime Minister's development initiative for the state of Assam. I'd like to offer my deep gratitude to the people of Assam, Prime Minister Modi, Home Minister Sri Amit Shah, and our party President Sri J.P. Nadda for this resounding victory. মই গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে এই নিৰ্বাচনী প্ৰচাৰ অভিযানত এই পাঁচোটা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাৰ লগত নিজক সমাহিত কৰিব পাৰিছো আৰু য'ত যেনেকে কথা দিছিল প্ৰত্যেকটো কাম আমি কৰিম আৰু বিৰোধীয়ে যদি ভাবে যে উন্নয়নৰ ৰাজনীতি কৰাটো ভুল তেতিয়া তাততো মোৰ ক'বলগীয়া একো নাই সো ভাৰতীয় জনতা পাৰ্টিয়ে বিকাশৰ ৰাজনীতিৰ কথা কয় আৰু বিকাশৰ ৰাজনীতি কৰে গতিকে মই ভাবো যে এই পাঁচোটা সমষ্টি নিৰ্বাচনত ফলাফলে যোৱা 5টা মাহত আমাৰ চৰকাৰৰ কাম-কাজৰ ওপৰত ৰাইজে পুনৰ এবাৰ আস্থা পোষণ কৰিলে ৰাইজে আকৌ এবাৰ আমাক আশীৰ্বাদ দিলে সাধাৰণ নিৰ্বাচনত আমাক আশীৰ্বাদ দিছিলে পুনৰ এবাৰ আমাক আশীৰ্বাদ দি আগবাঢ়ি যাবলৈ প্ৰেৰণা দিলে মুখ্যমন্ত্ৰী মহোদয় মাজুলীটো উপনিৰ্বাচন হ'ব ইয়াৰ লগতে ধৰক উজনি অসমত ক'ব গ'লে কংগ্ৰেছৰ বৰ্তমান দুটাখনেই আছে তিতাবৰকে আদি কৰি নাজিৰা সমষ্টি আছে গতিকে উজনি অসমত আৰু সমষ্টি সংখ্যা বাঢ়িব পাৰে নেকি উপনিৰ্বাচনৰ মাজুলীত উপনিৰ্বাচন হ'ব কনষ্টিটিউচনেল ৰিকুৱাৰমেণ্ট আছে
আৰু এই উপনিৰ্বাচনত 5টা সমষ্টিতে আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আৰু আমাৰ মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে যি ধৰণে কাম কৰিলে আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদ পালে সি বহুজনক প্ৰেৰণা যোগাব যে ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়াৰ বাবে। কিন্তু কথা এটাই যে আমাৰ সন্মুখত পৌৰসভাৰ নিৰ্বাচন আছে। ফেব্ৰুৱাৰী মাহত আমি কোভিডৰ যদি পৰিস্থিতি জটিল নহয়, ফেব্ৰুৱাৰী মাহত আমি পৌৰসভাৰ নিৰ্বাচনৰ বাবে নিজক সাজু কৰিব লাগিব। গতিকে মই ভাবোঁ যে বাৰে বাৰে নিৰ্বাচন খেলি থকাটো উচিত নহয়, কিন্তু এইটো ঠিক যে অসমৰ আৰু 2-3টা সমষ্টিৰ ৰাইজে ডেফিনেটলি উপনিৰ্বাচন বিচাৰে। মই আজিয়ে ক'ব খোজা নাই, কিন্তু উপনিৰ্বাচন বিচাৰে সেইটো মই জানো, কিন্তু ক'ত কেনেকে কেতিয়া হ'ব সেইটো সময়ত আমি সিদ্ধান্ত ল'ম। চব অসমখনক মই এনেকে নাচাওঁ যে উজনিখনত কংগ্ৰেছ শূন্য কৰিম, নামনিত UDF থাকিব, বৰাক ভেলীত কংগ্ৰেছ থাকিব, এনেকে নহয়। শদিয়াৰ পৰা ধুবুৰীলৈ ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী মোদী আৰু আমাৰ ইয়াৰ মিত্ৰ গোষ্ঠীৰ বিজয় ধ্বজা উৰিব লাগে। গতিকে মোৰ লক্ষ্যটো কেতিয়াবা নহয় কেতিয়াবা 126টা সমষ্টি। গতিকে অসমত এনেকুৱা পৰিৱেশ আহিব। এইবাৰ ভবানীপুৰ আৰু গোসাইগাঁৱৰ নিৰ্বাচনত যদি আপোনালোকে পলিং ষ্টেচনবিলাক চাই, ভাৰতীয় জনতা পাৰ্টিক কেতিয়াও নিদিয়া মানুহেও এইবাৰ আমাক ভোট দিছে। প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিক এনেকুৱা মানুহেও ভোট দিছে যিসকলে হয়তো কেতিয়াও বিজেপিক ভোট দি পোৱা নাছিল। গতিকে মইতো দেখোঁ যে মোৰ জীৱনকালত এনেকুৱা এটা সময় দেখিম যে 126টাতে বিজেপি জিকিছে। কংগ্ৰেছৰ বিধায়কসকলে মোক কৈ আছিল আমি নিজিকো বুলি। যোৱাকালি ৰাতিও মই কংগ্ৰেছৰ 10-12জন MLA লগত কথা পাতি আছিলোঁ। মোকতো তেওঁলোকে কৈছে নিজিকে বুলি। সভাপতিজন বিধায়ক নহয় নহয়। যোৱাকালি ৰাতি ৰণোজ পেগু, মই, জয়ন্ত মল্ল বৰুৱা আৰু কোনোবা এজন, আমি 4জন বহি আছিলোঁ। ৰাতি 12:30লৈকে যিমান কংগ্ৰেছৰ MLA ফোন কৰিছে, 10ৰ পৰা 12, কোনেওতো মোক জিকিম বুলি কোৱা নাই। চবেই কৈছে দাদা আমি, কোনোবাই কৈছে 30,000 ধাৰিম, কোনোবাই কৈছে 25,000 ধাৰিম, কোনোবাই সভাপতিৰ লগৰ পৰাই ফোন কৰিছে যে দাদা আমি ইয়াত এনেই আহিছোঁ, আমি হাৰিম। গতিকে মই নাভাবোঁ যে বিধায়কসকলে ৰাইজৰ কথা বুজি নাপায় বুলি। তেওঁলোকে জানে, তেওঁলোকে পজিশ্যনটো বুজি পায়, আৰু সেইকাৰণে আপোনালোককো তেওঁলোকে ব্যক্তিগত কথা বতৰা ঠিকেই কৈছে, কিন্তু ৰাজহুৱাভাৱেতো আৰু নিৰ্দলীয় প্ৰাৰ্থী এজনেও কাউণ্টিং চেছ নোহোৱালৈকে জিকিম বুলি ক'ব লাগিব। গতিকে সেইটোত আমি বেয়া পাব নালাগে। আৰু কংগ্ৰেছ দলেও চেষ্টা কৰিছে, কিন্তু থাওৰাত কংগ্ৰেছে নিজৰ ভোটটো ট্ৰান্সফাৰ কৰি দিছে। আৰু কংগ্ৰেছ প্ৰাৰ্থীজন নিজেও লাষ্টৰ পিছবেলা গোটেই সময়টো ৰাইজৰ দলৰ অফিচত আছে। গতিকে থাওৰাত কংগ্ৰেছে ভোট ট্ৰান্সফাৰ কৰিছে। গোসাইগাঁৱত আমাৰ কাৰণে এটা দুৰ্ভাগ্য হ'ল কি যে আজি হয়তো আমি হাৰিয়ে থাকিলোহেঁতেন। ট্ৰেক্টৰৰ লগত ৰোলাৰ চিন এটা আহিলে, তলৰ পৰা 2 নম্বৰ, ট্ৰেক্টৰটো আছিল ওপৰৰ পৰা 2 নম্বৰ। সেই ৰোলাৰ চিনৰ ইণ্ডিপেণ্ডেণ্টজনে 14,000 ভোট পাই গ'ল। যোৱাকালি আমি গম পাইছিলোঁ, গোসাইগাঁৱক লৈ আমি সেইটোৱে চিন্তা কৰি আছিলোঁ, কাৰণ যোৱাকালি আমি গম পালোঁ যে ট্ৰেক্টৰৰ নামত গোটেই মানুহবিলাকে ৰোলাৰত ভোট মাৰি দিছে। আপোনালোকে চালে গম পাব, একেজন ব্যক্তি সাধাৰণ ইলেকশ্যনত 700 ভোট পাইছে, এইবাৰ 14,000 ভোট পাইছে। ট্ৰেক্টৰ আৰু ৰোলাৰ চিনটো দেখিব একে। গতিকে ট্ৰেক্টৰৰ নামত সকলোৱে ৰোলাৰত দি দিলে। গতিকে ইলেকশ্যনটো বহুত অভিজ্ঞতা
এই অভিজ্ঞতা মোৰ আগত নাছিল কেতিয়াবা আমাক কয় যে স্যাৰ বিজেপিত দিলো পিছত কয় গুবিত দিলো মানে গুবি আৰু পদুমটো একে মিলে কিন্তু এনেকে যে হয় মই দেখা নাছিলো এবাৰ ট্ৰেক্টৰ আৰু ৰোলাৰ মই যেটো দেখিলো গতিকে ইলেকশনৰ মাজত আপোনালোকে লিখে নহয় কেতিয়াবা পাৰ্শ্ব জ্যোতি বুলি বহুত পাৰ্শ্ব জ্যোতি থাকে একাৰণে মইতো নাভাবো যে বিধায়কসকলে কেতিয়াবা জিকিম বুলি কৈছে বুলি এটলিষ্ট মোৰ আগত কোনেও জিকিম বুলি কোৱা নাই সব তেখেত এইটো মোৰ লগততো ভাল মই কথা বৰ্তা পাতি থাকো কোনো কথা একো সমস্যা একো নাই তেখেত বিধায়ক মুখ্যমন্ত্ৰী হিচাপে সম্পৰ্কত থাকিব লাগে কিন্তু তেখেতে যেটো ভাবিছিল যে কংগ্ৰেছ আৰু ৰাইজৰ দল লগ লাগিলে আমি হাৰিম তেওঁ সকলোকে এইটো কৈ আছিল যে কংগ্ৰেছ আৰু ৰাইজৰ দল লগ লাগিলে বিজেপি হাৰিব কিন্তু থাউৰা আৰু মৰিয়নি ৰাইজে প্ৰমাণ কৰিলে যে এই ইলেকশনত যদি কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগো হ'লহেঁতেন তথাপিতো আমাৰ বিজয়ৰ মাৰ্জিন 30,000ৰ আশে-পাশে থাকিলহেঁতেন গতিকে এই এটা ৰাজনৈতিক সূত্ৰ এই ইলেকশনে নস্যাৎ কৰিলে যে অহাকালি এটো কোনোবাই ক'ব যে নহয় যদি কংগ্ৰেছ আৰু ৰাইজৰ দল মিত্ৰ হ'লহেঁতেন হয়তো আমি জিকিলোহেঁতেন কিন্তু ৰাইজে এনেকে ভোট দিলে যে সেই সূত্ৰটো নাকাৰি দিলে যে ইয়াত কোনো স্কোপ নাছিল যে বাকি সকল লগ লাগিলেও জিকাৰ সম্ভাৱনা নাছিল তাৰ মানে ৰাইজে বিকাশৰ লগত মোদী ডাঙৰীয়াৰ লগত চৰকাৰখনৰ ভাল কাম কাজৰ লগত এটো প্ৰমাণ কৰিলে বাকি এটো এটা ঠিক যে আজিৰ বিজয়টো আজিতে শেষ অহাকালি ইলেকশনত নতুন কথা নতুন বতৰা গতিকে বিজেপি আমি কমপ্লিসেন্টটো হ'ব নালাগে ৰাইজক সেৱা কৰি থাকিব লাগিব আমি যদি ভাবো যে না পাঁচটাত জিকিলো গতিকে আমি ৰাইজৰ ওপৰত গলো এটো এটা ঘটনা অহাকালি আকৌ ইয়াৰ অপোজিটটো হ'ব পাৰে সেইকাৰণে বিজেপি এজ এ পলিটিক্যাল পাৰ্টি আমি উই আৰ এৱেৰ যে এটা বিজয় আমাৰ মনত অহংকাৰৰ সৃষ্টি কৰিব নালাগে গৌৰৱৰ সৃষ্টি কৰিব নালাগে এটো ৰাইজৰ আশীৰ্বাদ বুলি লৈ আগবাঢ়ি যাব লাগে Mr. Chief Minister, given the demographic pattern of Bhawanipur constituency particularly, how do you see this BJP making inroads into such a constituency? In both Bhawanipur and Gosaigaon, many people, a section of the people or people belong to a particular community who had never voted for BJP in such a big way. This time they have voted in a big way for the BJP and UPP, even in Tamulpur. So this is in a way reflect that if you don't appease and concentrate on development, then at some point of time people will support you. If you continue with appeasement politics, people will not support you. But if you tell people that look, we are not appeasing you, but we are for the development, we are for the all-round development, holistic development of the people, I think maybe in a slowly, but they will come. So this time if you, I do not want to go much beyond this because the result is just, I got the result just 2 hours back. But in both Bhawanipur, Tamulpur and Gosaigaon, there is a new opportunity which has come in front of BJP. A particular section of the people, for the first time they have voted for BJP, and statement is loud and clear, do not appease, but concentrate on the overall development. You will see in a Bhawanipur, in a particular constituency, I talked about a hospital and I got 1,000 votes. And I also says that Gorukhuti eviction was correct. It was required. In my speech I said both. And we have not compromised our basic principle, but still they have voted for us, maybe in a small manner, but it is a good beginning. I think the overall BJP is now a national party.
and it is no longer confined in 4 or 5 or 6 states. So in by-election scenario, somewhere you will win, somewhere you will lose, somewhere you will win. Then again next time you will win from the same state from where you have lost. But the basic lesson is that now BJP is truly a national political party, and BJP has the capability to win election from everywhere of the country. It is not that you need to win from 1 or 2 states, otherwise you will draw blank. Now we are truly a national party. Across your organization is there across the nation, and you can win election from any state. মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিলে যে মিয়াৰ ভোট আপোনাক নালাগে, আপুনি আকৌ কৈছিলে যে নিৰ্বাচনী সভাত মিয়া মোৰ বন্ধু, গতিকে এই দুটা সমষ্টি ভৱানীপুৰ আৰু মইতো আপোনালোকে সদায় বস্তুটো বুজি পাব, সব মোৰ বন্ধু আৰু ডেভেলপমেন্ট মই সবৰ কাৰণে কৰিম, কিন্তু মোক যোনে ভোট নিদিয়ে তাক মই ভোট নোখোজো। মই পছন্দ হৈছে যে মিয়াই আপোনাক ভোট দিছে নে এই দুটা সমষ্টি গোসাইগাঁও আৰু আপোনালোকে জানিব সাংবাদিক হিচাপে। আপোনাৰ এনালাইসিস কি দেখিছে? মই এইটোকে আপোনালোকক ক'লো যে এই দুইটা সমষ্টিতে সংখ্যালঘু সম্প্ৰদায়ৰ মেজৰিটি ভোট আছে আৰু আমি বহুত ভোটত জিকিছো। গতিকে মই যদি ডেভেলপমেন্ট কৰো, বিকাশ কৰো, তেতিয়ালে এটা সময়ত মানুহে মোক ভোট দিব, কিন্তু মই যদি খুজি থাকো মোক ভোট নিদিয়ে, তাৰমানে এপিজমেন্ট কৰিলে ভোট নিদিয়ে, ডেভেলপমেন্ট কৰিলে ভোট দিব। গতিকে কোনে মোক ভোট দিছে, কোনে মোক ভোট দিয়া নাই সেইটো মই চিন্তা কৰি থাকিলে নহব, মই কাম কৰি থাকিব লাগিব। কিন্তু মই যদি কৈ থাকো যে আপোনালোকে মোক ভোট দিয়ক দিয়ক আৰু তেওঁলোকে মোক নিদিয়ে কৈ থাকিলে মইনো কিয় খুজি থাকিম? মোৰ লাইনটো ভেৰি ক্লিয়াৰ যে য'ত মোক ভোট দিয়াৰ সম্ভাৱনা নাই তাত মই খুজিব নাযাম, যেতিয়া সম্ভাৱনা থাকিব তেতিয়া খুজিম। মোৰ লগত অসম বিধানসভাৰ প্ৰতিজন বিধায়কে জড়িত। কিছুমানে কয় যে আমাৰ সমষ্টিটোৰ পৰিৱেশ এনেকুৱা যে বিজেপি হলে জিকিব নোৱাৰে, আদাৰৱাইজ মোদী ডাঙৰীয়াৰ লগত সবেই জড়িত হ'ব খোজে। আজি যদি অসমত মানুহে কৈ দিয়ে বিভিন্ন সমষ্টিত, সাউথ চালমাৰা, মানকাছাৰ, বাগবৰজনীয়া, সবেই যদি কয় বিজেপিক ভোট দিয়াত আমাৰ আপত্তি নাই, অসমত 126 জন বিধায়কে মোদী ডাঙৰীয়াৰ লগত থাকিব। কাৰণ মোদী ডাঙৰীয়াই ইমান কাম কৰিছে, অলপ কালি পৰহি 7 লাখ ঘৰ পঠাইছে। সেই ঘৰ মেক্সিমাম এনেকুৱা জায়গাত আছে য'ত আটাইতকৈ BPL পপুলেশ্যন আছে। প্ৰধানমন্ত্ৰী ৰোড সড়ক গ্ৰাম্য সড়ক যোজনাত কালি পৰহি আকৌ 2000 কোটি টকা অনুমোদন হ'ব। নৰ্থ ইষ্টে ইমান ডেভেলপমেন্টটো কেতিয়াও দেখা নাছিল। গতিকে গিভেন এ চান্স, যদি পলিটিক্যাল সিচুৱেশ্যনটো সমষ্টিত ভাল হয়, সকলোৱে বিজেপিত আহিব খোজে। ভৱেশ কলিতাই কিমানক জাগা দিব পাৰিব তেওঁৰ কথা, কিন্তু আহিব খোজাত কাৰো আপত্তি নাই। মুখ্যমন্ত্ৰী মহোদয়, যেহেতু আপোনালোকৰ বিকাশৰ ধাৰাটো আছে কাৰণে আপোনালোকৰ ৰাইজে গ্ৰহণ কৰিছে, প্ৰশ্নটো যে শেহতীয়াকৈ NCRB যিটো ডাটা প্ৰকাশ কৰিছে, তাত অসমত আত্মহত্যা কৰা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। এই বিষয়টো কিয় বাঢ়িছে, এই বিষয়টো এটা কথা ঠিক যে আপোনালোকে 2-3টা কথা বুজিব যে ঘটনা হলে আপোনালোকে তাক আইন শৃংখলাৰ লগত লিংক কৰি দিয়ে। আজি কোনোবা এজন মানুহৰ মূৰত বেয়া বুদ্ধি এটাৰ সৃষ্টি হ'ল আৰু ঘৰৰ ভিতৰতে সি সাপোজ ঘৰত কাম কৰি থকা ছোৱালীজনীক বেয়া কাম এটা কৰি দিলে, সেইটোৰ লগত চৰকাৰ জড়িত নাথাকে। চৰকাৰ তেতিয়া জড়িত হয় যে কোনোবা এজন সন্ত্ৰাসবাদীয়ে গুৱাহাটীত বোমা বিস্ফোৰণ কৰিব খুজিছে, চৰকাৰে গম পোৱা নাই, বা কোনোবা নিৰী মানুহ এজনক গুলিয়াই থৈ গ'ল, চৰকাৰে ধৰিব পৰা নাই। ঘটনা আৰু আইন শৃংখলা তাৰ মাজত দুটা বহুত পাৰ্থক্য থাকে। এতিয়া অসমত আত্মহত্যাৰ কথা বহুত কাৰণত থাকিব পাৰে, কাৰণ ইয়াৰ লগত বহুত ধৰণৰ কথা জড়িত হৈ থাকে। কোভিডৰ সময়ৰ ঘটনা আপুনি জানে যে মানুহ ঘৰত সোমাই থাকিলে। অসমৰ ছোৱালী, বহুত ছোৱালী আছে যোন ছোৱালীয়ে বিয়া হোৱাৰ পিছত গম পাই স্বামীৰ ৰিলিজিয়ন কি, যিটো ঘটনা আমি সদায় দেখা পাই থাকো। অসমত বহুত ধৰণৰ এনেকুৱা আনুষংগিক সামাজিক ঘটনা আছে, আৰু আমাৰ জাতি গঠন প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হোৱা নাই। অসমীয়া মানুহ বুলি ক'লে আমি যাক বুজো
তাৰ লগত নতুন নতুন মানুহ অসমত আহি আছে সংস্কৃতি এটা উদ্ভাসিত হোৱা নাই এতিয়া যদি মই কওঁ আমাৰ যিখিনি ইমিগ্ৰেণ্ট মুছলিম মানুহ ইয়াত আহি আছে তেওঁলোকৰ সংস্কৃতিটো আৰু আমাৰ সংস্কৃতিটো কমপ্লিট বেলেগ আছিলে সিনাৰ্জি বিলাক এতিয়াও হোৱা নাই সেইকাৰণে অসম বুলি ক'লে ক'ব দিগদাৰ যে আপুনি কোনটো জায়গাত আত্মহত্যাৰ কথা কৈছে কোনটো জায়গাত ক্ৰিমিনেল এক্টিভিটিজ বুলি কৈছে তাৰ জিলাখন কোন জিলাখন নোযোৱালৈকে আপুনি গম নাপাব যে তাৰ কাৰণটো কি গতিকে অসমত ডাটা এটা কইলে যে অসমত 20টা হত্যা হৈছে শিৱসাগৰত হয়তো এটাও হোৱা নাই ডিব্ৰুগড়ত হয়তো এটাও হোৱা নাই গুৱাহাটীত হয়তো এটাও হোৱা নাই শিলচৰত হয়তো এটাও হোৱা নাই হিসাব কৰি দেখিলে যে অমুকটো জায়গাতহে হৈছে তেতিয়া আমি ক'ব পাৰিম যে তাৰ কাৰণটো কি তথাপিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি গোটেই বিষয়টো অধ্যয়ন কৰি সামাজিক ব্যাধি যিহেতু এটা ৰুচি হ'বলৈ গৈ আছে না সামাজিক ব্যাধি নোহোৱাৰ কাৰণে আমাৰ বহুতবিলাক কাম আমি হাতত লৈছো গতিকে এটা সময়তে আমি ড্ৰাগছৰ লগত যুঁজিছো গৰুৰ লগত যুঁজিছো যুঁজিতো আছো গতিকে 5টা মাহটো বহুত কম সময় আৰু যিমানবিলাক ডেটা এতিয়া আপোনালোকে পাই আছে মোৰ কাৰ্যকালৰ ডেটা এইবোৰ একো নহয় আগৰ কাৰ্যকাল কিন্তু আগৰ কাৰ্যকালখনতো আমাৰে চৰকাৰ আছিলে আমি যিবিলাক যোৱা 5 মাহত নতুন ব্যৱস্থা লৈছো মই ভাবো তাৰ পৰা বহুত পৰিৱৰ্তন হ'ব নেক্সট 3 to 4 years আন এটা কথা হৈছে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে কেইবাখনো জিলালৈ আৰু এই বিষয়টো লৈ আপুনি কি ক'ব সবতে উচ্ছেদ হ'ব লগত বাগবৰ জনিয়া এই জায়গাবিলাকত এতিয়া মাটিৰ সাৰ্ভে হ'ব কাৰণ এই জায়গাবিলাকত অফুৰন্ত মাটি এতিয়াও আছে আৰু তাৰ পৰা মানুহে গৰাখহনীয়াৰ প্ৰকোপত পৰিলো বুলি লামডিঙত আহাৰ কোনো প্ৰয়োজন নাই কাৰণ মইতো হেলিকপ্টাৰ দি আহা যোৱা কৰো তলত মাটিয়ে মাটি গতিকে এই মাটিবিলাকৰ সাৰ্ভে নোহোৱা কাৰণে কিছুমান মাতব্বৰে শ বিঘা মাটি ৰাখি থৈছে কাৰণে দুখীয়া মানুহবিলাক লামডিং ঢেকিয়াজুলি পৰচলাত আহিবলগীয়া হৈছে আপোনালোক মোৰ লগত আকাশেদি যাব মই আগতেতো হেলিকপ্টাৰত ইমান উঠিছিলো আজিকালি মই যাম মই বৰপেটা গোৱালপাৰা পাৰ হলে দেখো তলত মাটিয়ে মাটি আকৌ তাৰ মানুহে লামডিঙত আহি বহি লৈছে কয় কি আমি ভূমি তাৰ মানে সেই গাঁৱৰ মাটিবিলাক ডেফিনেটলি কোনোবা মাতব্বৰে দখল কৰি থৈ দিছে তাৰ কাৰণে দুখীয়া মানুহবিলাক ওলাই আহিবলগীয়া হৈছে গতিকে চৰৰ মাটিত এটা সাৰ্ভে হোৱাৰ প্ৰয়োজন আছে আৰু মই ভাবো যে চৰৰ মাটিত যদি সাৰ্ভে হয় অসমত মাতব্বৰী ব্যৱস্থাটো শেষ হ'ব আৰু সংখ্যালঘু সম্প্ৰদায়ৰে বহুত দুখীয়া মানুহে নিজৰ জায়গাত থাকিব পাৰিব বেসিক্যালি মোৰ যেটো ধাৰণা হৈছে বাগবৰ জনিয়াৰ মাটিবোৰ কোনোবা মানুহে দখল কৰি গৈ আছে আৰু দুখীয়া মানুহবিলাকক তেওঁলোকে পুশ কৰি আছে যে তুমি লামডিঙত যোৱা ঢেকিয়াজুলিত যোৱা এটা লামডিং ফৰেষ্টত ফৰেষ্ট ডিপাৰ্টমেন্টে কৈছে যে তাত বহুত ডাঙৰ আদাৰ খেতি কৰি লৈছে 3জন মহাজনে আৰু তাৰ কাৰণেহে তেওঁ মানুহবিলাক লৈ আহিছে এটা ন্যাশনাল মিডিয়া এভিকশন হোৱাৰ দিনাখন দুখ কৰিব যে মানুহ এভিকশন হৈ গ'ল লেফট লিবাৰেল বিলাকে কিন্তু ইয়াতে লামডিঙত যেটো আমি এতিয়া ঘটনা ইনকুৱাৰি কৰি পালো যে 3জন আদা বেপাৰীয়ে খেতি কৰিবৰ কাৰণে মানুহবিলাকক লৈ আহিছে বেসিক্যালি মহাজনী ব্যৱস্থা এটা লামডিং ফৰেষ্টত গ্ৰো কৰি উঠিছে তাত দুখীয়া মানুহে মাটিৰ কাৰণে আহা নাই দুখীয়া মানুহজন আহিছে মহাজনক সহায় কৰিবৰ কাৰণে গতিকে এতিয়া যেতিয়া আমি মানুহকেজনক ঘুৰাই পঠাই দিম নিজৰ জায়গাত যাব পাৰিব মহাজনৰহে ক্ষতি হ'ব আপোনালোকে ফৰেষ্টৰ মানুহৰ লগত লামডিঙত যাব তাত দেখিব দুনিয়াৰ আদা খেতি হৈছে আদা খেতিৰ মালিক কিন্তু দুখীয়া মানুহকেজন নহয় 3জন বেপাৰী গতিকে এই যে অসমত মাটি বাৰী দখল তাক লৈ বহুত ডাঙৰ মহাজনী আৰু মাতব্বৰী ব্যৱস্থা এটা চলি আছে ইয়াতে দুখীয়া মানুহৰ লিংক কতো নাই they have their lands they have their property সব আছে এখানে মই গুটেখিনি মানুহক বুজাই দিছো যে আমি এভিকশন নকৰো আপোনালোক নিজে নিজে যাওক এতিয়া মই ভাবো যে ঢেকিয়াজুলি বৰচলা লামডিঙৰ পৰা মানুহবোৰ নিজে নিজে যাব কাৰণ তেওঁলোকে ঢিঙৰ পৰা আহিছে ৰূপহীৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে নিজৰ জায়গাত মাটি আছে
দিনৰ সময় When are you planning? to মই bring up 15 দিন the 20 দিন বুলি নহয় আমি কথা পাতিম মই 15 দিনত আৰু গৈ তাত পুলিচ নমাই দিব খোজা নাই এইবিলাক শব্দ চৰকাৰে 15 দিন সময় দিছে আৰু কথা পাতিম নগলে আৰু কথা পাতিম কিন্তু মই ভাবো যে বাই নেক্সট 1.5 years থ্ৰু ডায়লগ আৰু মই সংখ্যালঘু সংগঠন সকলৰ লগতো কথা পাতি আছো মই ভাবো যে কথা বতৰাৰ জৰিয়তে বৰছলা ঢেকিয়াজুলি লামডিং আদি সমষ্টি আমি মুকলি কৰি দিব And Mr. Chief Minister, elaborate on this land survey that you're talking about. Recently, we have surveyed the region behind encroachment in Lamding forest, and we found that 3 Mahajans has collected lot of people and established them in Lamding forest, basically to continue with ginger cultivation. All these people has their land and their on their origin places. So basically, when some left liberal oppose eviction, basically they nurture the interest of the Mahajans. Because they have come there as a bonded labor of some Mahajans. So we are going to issue a white paper on Lamding forest encroachment. Basically, this is we are all encouraging encroachment of forest and encouraging a Mahajani system. All profits are going to the hands of 3 mighty Mahajans, not to the poor people. So, many a times when a eviction comes, we want to clean a forest, people want to link everything to the poor and landless. It is not the case. That is what I wanted to say. Thank you.